মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে লৈ আহিছো তোমালোকৰ লেসন 2 নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এই লেসনটোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম লং আনসাৰ টাইপ কুৱেশ্যনছ অলপ দীঘল হ'ব আমাৰ প্ৰথম প্ৰশ্ন where did the ceremonies take place Can you name any public buildings in India that are made of sandstone? Ceremonies মানে কি অনুষ্ঠান সেই অনুষ্ঠানটো ক'ত হৈছিল শিলবালিৰে বনোৱা ভাৰতৰ ভিতৰত কিবা অট্টালিকাৰ বিষয়ে ক'ব পাৰিবানে উত্তৰ লিখিছো The ceremonies took place in the lovely sandstone amphitheater formed by the Union buildings in Pretoria The Parliament House in New Delhi, the Rashtrapati Bhavan in New Delhi, the Supreme Court of India in New Delhi and Madras High Court in Chennai are some examples of Indian public buildings. Those are made of sandstone. অসমীয়া ভাঙনিটো হৈছে সেই অনুষ্ঠানটো প্ৰেটৰিয়াৰ এটা হিল বালিৰে তৈয়াৰী ৰংগমঞ্চত অনুষ্ঠিত কৰা হৈছিল এম্ফিথিয়েটাৰ মানে ৰংগমঞ্চ নতুন দিল্লীৰ দা পাৰ্লিয়ামেণ্ট হাউচ দা ৰাষ্ট্ৰপতি ভৱন দা সুপ্ৰিম কোৰ্ট আৰু চেন্নাইৰ মাদ্ৰাজ হাই কোৰ্ট এইবোৰ হ'ল হিল বালিৰে সৃষ্টি কৰা কিছুমান ভাৰতৰ ৰংগমঞ্চৰ নাম নেক্সট কুৱেশ্যন Can you say how 10 May is an autumn day in South Africa? তুমি ক'ব পাৰিবানে কেনেকৈ 10 মে তাৰিখটো এক দক্ষিণ আফ্ৰিকাত অটম ডে হয় দক্ষিণ আফ্ৰিকাত কিয় 10 মে তাৰিখটো অটম ডে বুলি উদযাপন কৰা হয় The answer is in autumn season several natural circumstances are changed like this season on the date 10 May 1994 the first democratic and non-racial government were installed for the first time in South Africa besides from that day the old apartheid system was overturned forever In another sense, like autumn season of different colors, that day a rainbow colors of people and the largest gathering of international leaders gathered. That is why 10 May is an autumn day in South Africa and Nelson Mandela indicates the phrase autumn day. অসমীয়া ভাঙনিটো চোৱা শৰৎকালত বিভিন্ন প্ৰাকৃতিক পৰিঘটনাবোৰ সলনি হয় অটম সিজন মানে কি শৰৎকাল এই ঋতুৰ দৰে 10 মে 1994 চনৰ তাৰিখৰ দিনা প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাত প্ৰথম গণতান্ত্ৰিক আৰু বৰ্ণ বৈষম্য চৰকাৰখন স্থাপন কৰা হৈছিল ইয়াৰ উপৰিও সেই দিনটোৰ পৰা অতীতৰ এপাৰ্থেইড ব্যৱস্থাটো চিৰদিনৰ বাবে সলনি হৈছিল অন্য এক দিশত শৰৎকালৰ বিভিন্ন ৰঙৰ দৰে সেই দিনা এখন ৰামধেনুৰ ৰঙৰ নিচিনাকৈ বিভিন্ন মানুহবোৰ আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন নেতাসকল গোট খাইছিল সেয়েহে 10 মে তাৰিখটো দক্ষিণ আফ্ৰিকাৰ এক শৰতৰ দিন আৰু নেলসন মেণ্ডেলাই এক শৰতৰ দিন হিচাপে সূচাইছে নেক্সট কুৱেশ্যন At the beginning of his speech, Mandela mentions an extraordinary human disaster. What does he mean by this? তেওঁ ভাষণৰ প্ৰথমতে মেণ্ডেলাই এক অদ্বিতীয় মানৱীয় বোমাৰ বেমাৰ কথা উল্লেখ কৰিছে এই অংশৰ যোগেদি কি বুজাইছে ইয়াত চোৱা an extraordinary human disaster এক অদ্বিতীয় মানৱীয় বেমাৰ আনসাৰটো হৈছে নেলসন মেণ্ডেলা was the first black president of South Africa after he had won by 252 seats he went to the Pretoria's inauguration for swear that day in his speech He mentioned an extraordinary human disaster. By this statement, an extraordinary human disaster, Nelson Mandela directly refers to the apartheid system, which was created by the white rule. Indirectly, Mandela means the bondage of poverty, deprivation, suffering, gender inequality, and most other discriminations of his country during the white rule and under the apartheid system. অসমীয়া ভাঙনিটো হ'ব নেলসন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন নিগ্ৰো ৰাষ্ট্ৰপতি আছিল 252খন আসনত জিকাৰ পাছত তেওঁ প্ৰেটৰিয়াৰ উদ্বোধনী অনুষ্ঠানত শপত গ্ৰহণৰ বাবে গৈছিল সেইদিনা তেওঁৰ ভাষণত এক অদ্বিতীয় মানৱীয় বেমাৰৰ কথা উল্লেখ কৰিছিল এক অদ্বিতীয় মানৱীয় বেমাৰ এই কথাষাৰৰ যোগেদি নেলসন মেণ্ডেলাই পোনে পোনে হোৱাইট ৰুলে সৃষ্টি কৰা এপাৰ্থেইড সিস্টেমৰ কথাকে সূচাইছে আন দিশেদি মেণ্ডেলাই হোৱাইট ৰুলৰ শাসনকালত আৰু এপাৰ্থেইড সিস্টেমৰ তলত চলা দৰিদ্ৰতাৰ বান্ধোন
বঞ্চিতকৰণ, ভুক্তভোগী, লিংগ অসমানতা আৰু অন্য বাধাসমূহক বুজাইছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য গ্ল'ৰিয়াছ হিউমেন এচিভমেণ্ট হি স্পিক্স অফ এট দ্য এণ্ড? ভাষণৰ অৱশেষত উল্লেখ কৰা যশস্যমূলক মানৱ জয় মানে কি? দ্য গ্ল'ৰিয়াছ হিউমেন এচিভমেণ্ট আৰু আনচাৰটো হ'ব বিফ'ৰ 1994 দ্য হোৱাইট পিপল ৰুলড মোৰ দেন 3 centuries. ইন 1994 দ্য নেলছন মেণ্ডেলাছ পাৰ্টি AFC চমুকৈ আৰু দীঘলকৈ হ'ব আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ হেড ওন ফৰ দ্য ফাৰ্ষ্ট টাইম ৱেৰ দ্য প্ৰেচিডেণ্ট ৱাজ এ ব্লেক পাৰ্চন. So at the end of his speech by his statement glorious achievement, Mandela referred the unique or extraordinary victory for the first time in South African soil. He also meant the establishment of South Africa's first democratic and non-racial government. বুজি পাইছা নিশ্চয় 1994 চনৰ আগত বগা ৰঙৰ মানুহসকলে মানে হোৱাইট পিপলে 3 শতিকাৰো অধিক কাল ৰাজত্ব কৰিছিল। 1994 চনত নেলছন মেণ্ডেলাৰ দল আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ ANC তেওঁলোকে প্ৰথমবাৰৰ বাবে জয়যুক্ত হৈছিল, য'ত ৰাষ্ট্ৰপতিজন আছিল এজন ক'লা মানুহ। সেয়েহে তেওঁৰ ভাষণৰ শেষত গ্ল'ৰিয়াছ এচিভমেণ্ট এই কথাটিৰ জৰিয়তে মেণ্ডেলাই প্ৰথমবাৰৰ বাবে দক্ষিণ আফ্ৰিকাৰ মাটিত হোৱা সেই অদ্বিতীয় জয়ৰ কথা সূচাইছে। তেওঁ আনকি দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে হোৱা প্ৰথম গণতান্ত্ৰিক আৰু বৰ্ণ বৈষম্যহীন চৰকাৰখনকো বুজাইছে। নেক্সট কুৱেশ্যন, হোৱাট ডাজ মেণ্ডেলা থেংক দ্য ইণ্টাৰনেশ্যনেল লিডাৰ্ছ ফৰ? মেণ্ডেলাই বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকলক কি বুলি ধন্যবাদ জনাইছিল? The answer is, on the inauguration ceremony, Nelson Mandela mentioned about an extraordinary human disaster, glorious achievement, and lots of others in related with the newborn democratic government. During his speech time, Mandela thanked the international guests for their possession with the people of his country. Also, he thanked for having come to witness the first black president and the first non-racial government of South Africa. Thus, Mandela welcomed the international guests for their loyalty to his country. ভাষণৰ সময়ত মেণ্ডেলাই তেওঁলোকৰ দেশৰ মানুহবোৰৰ লগত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জনাইছিল। লগতে প্ৰথমে সেই ক'লা ৰাষ্ট্ৰপতি আৰু সেই বৰ্ণ বৈষম্যহীন চৰকাৰখনৰ সাক্ষী হোৱাৰ বাবেও ধন্যবাদ জনাইছিল। এইদৰে মেণ্ডেলাই তেওঁলোকৰ দেশৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাৰ বাবে আন্তৰ্জাতিক নেতাসকলক অভিবাদন জনাইছিল। নেক্সট কুৱেশ্যন, হোৱাট আইডিয়েলছ ডাজ হি ছেট আউট ফৰ দ্য ফিউচাৰ অফ চাউথ আফ্ৰিকা? নেলছন মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ ভৱিষ্যতৰ বাবে কি আদৰ্শ স্থাপন কৰিছে? And the answer is, Nelson Mandela was the first black president of South Africa. He set out the ideals of removing the bondage of poverty, deprivation, suffering, gender inequality, and other discriminations. He also promised that he would never again allow coming the oppressions of one by another. Thus, he pledged to his country people to save the freedom of everybody with non-racial and as democratic rules. নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন নিগ্ৰো ৰাষ্ট্ৰপতি আছিল। তেওঁ দৰিদ্ৰতা, বঞ্চিতকৰণ, ভুক্তভোগী, লিংগ বৈষম্য আৰু আন বৈষম্যসমূহ দূৰ কৰাৰ আদৰ্শ স্থাপন কৰিছিল। লগতে তেওঁ পুনৰ যাতে ইটোৰ পিছত সিটো দমন নাহে তাৰ বাবে প্ৰতিশ্ৰুতি দিছিল। এইদৰে তেওঁ বৰ্ণ বৈষম্য আৰু গণতান্ত্ৰিক নিয়মৰ সৈতে তেওঁ দেশৰ মানুহবোৰৰ সকলোৰে স্বাধীনতা ৰক্ষা কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছিল। Next question, what do the military generals do? How was their attitude changed and why? Military উচ্চ বিষয়াসকলে কি কৰিছিল, তেওঁলোকৰ মনোভাৱ কেনেদৰে সলনি হৈছিল আৰু কিয়? The highest generals of the South African Defence Force and Police saluted Mandela and pledged their loyalty to their new president with their chests badged with ribbons and medals. Some years ago, the high generals arrested Mandela, but that day they saluted and praised their loyalty because on that day Mandela was their president. As a police officer or general, their duty was that they should respect their president on that day. That's why their attitude had changed on the spot time.
তেওঁলোকৰ বুকুত দীঘল ফিতা আৰু মেডেলৰ সৈতে উচ্চপদস্থ বিষয়াসকলে তেওঁলোকৰ নতুন ৰাষ্ট্ৰপতি মেণ্ডেলাক অভিবাদন জনাইছিল আৰু আনুগত্য প্ৰকাশ কৰিছিল। কেইবছৰমান আগত উচ্চপদস্থ বিষয়াসকলে মেণ্ডেলাক গ্ৰেপ্তাৰ কৰিছিল, কিন্তু সেইদিনাখন তেওঁলোকে অভিবাদন আৰু আনুগত্য প্ৰকাশ কৰিছিল কাৰণ সেইদিনা মেণ্ডেলা তেওঁলোকৰ ৰাষ্ট্ৰপতি আছিল। এজন পুলিচ বিষয়া বা উচ্চপদস্থ হিচাপে তেওঁলোকৰ কৰ্তব্য আছিল যে তেওঁলোকে তেওঁলোকৰ ৰাষ্ট্ৰপতিক সেইদিনা সন্মান জনাব লাগে। সেয়ে সেই মুহূৰ্তত তেওঁলোকৰ নীতি সলনি হৈছিল। নেক্সট কুৱেশ্যন, হোৱাই ৱেৰ টু নেশ্যনেল এন্থেম ছাং? কিয় দুটা জাতীয় সংগীত গোৱা হৈছিল? মানে শপত লোৱাৰ দিনাখন কিয় দুটা জাতীয় সংগীত গোৱা হৈছিল? এণ্ড দ্য আনচাৰ ইজ Nelson Mandela was the first black president of South Africa. On the day of the inauguration, the two national anthems were sung. One national anthem was sung by the whites and another by the blacks. The two national anthems symbolized the new democratic and non-racial government. Also, two national anthems were sung to refer the equality of blacks and whites and the truly multicultural society of a new nation. নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন নিগ্ৰো ৰাষ্ট্ৰপতি আছিল। সেই উদ্বোধনী অনুষ্ঠানৰ দিনা দুটা জাতীয় সংগীত গোৱা হৈছিল। এটা জাতীয় সংগীত বগা লোকসকলে অৰ্থাৎ হোৱাইট পিপুলে গাইছিল আৰু আনটো নিগ্ৰোসকলে। দুটা জাতীয় সংগীতে সেই নতুন গণতান্ত্ৰিক আৰু বৰ্ণ বৈষম্য চৰকাৰখনক সূচাইছে। লগতে দুটা জাতীয় সংগীতে বগা আৰু নিগ্ৰো লোকসকলৰ সমভাৱ আৰু সেই নতুন জাতিটোৰ মিশ্ৰ সাংস্কৃতিক সমাজখনক বুজাইছে। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত মই বাকী কুৱেশ্যনখিনি আপলোড কৰিম। তেতিয়ালৈ থেংক ইউ।